ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ 5 তাৰিখ আৰু ইংৰাজী 2025 চনৰ আগষ্ট মাহৰ 22 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে কৃষ্ণ চতুৰ্দশী তিথি আৰু কৃষ্ণ চতুৰ্দশী তিথি থাকিব আজি ৰাতিপুৱা 11:41 পৰ্যন্ত। তাৰপিছত অমাৱস্যা তিথি আৰম্ভ হ'ব। আজি আপোনালোকে চতুৰ্দশী তিথি হিচাপে ফল মূল সৰু শাক পাচলি জাতীয় খাদ্য গ্ৰহণ কৰিব পাৰে আৰু লগতে আপোনালোকে দৈ আৰু মিঠা ফল খাবলৈ যত্ন কৰিব। আজি নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ আৰু অশ্লেষা নক্ষত্ৰ থাকিব শনিবাৰে মধ্যৰাতি 1:02 পৰ্যন্ত। তাৰপিছত মঘা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বৃপ্ৰবৰ্ণ, দেৱাৰীকোণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:44 পৰা 7:35 পৰ্যন্ত, আকৌ 10:09 পৰা 12:42 পৰ্যন্ত, আকৌ 1:19 পৰা 2:24 পৰ্যন্ত, আকৌ 3:17 পৰা 4:07 পৰ্যন্ত, আকৌ 5:32 পৰা 6:02 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:02 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:49। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ কোনোবা বয়োজ্যেষ্ঠ ব্যক্তিৰ সহায়ত আপোনাৰ পুৰণি সমস্যাৰ সমাধান পাব আৰু ইয়াৰ ফলত আপুনি সকাহ আৰু শিথিলতা অনুভৱ কৰিব। গতিকে আজি আপুনি তেওঁলোকৰ সৈতে কথা বতৰা পাতক। কিবা যদি সমস্যা আছে সেইবোৰ অৱগত কৰক। আপুনি নিশ্চয় তেওঁলোকৰ পৰা আজি উচিত সমাধান লাভ কৰিব, যাৰ ফলত আপোনাৰ কামবোৰতো আজি গতি লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি আজি সম্পূৰ্ণ আত্মবিশ্বাসেৰে আপোনাৰ আন কামবোৰত মনোনিৱেশ কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপুনি কামবোৰত আজি ভাল ফল লাভ কৰিব। সন্তানৰ বিবাহৰ লগত জড়িত কামৰ বাবেও আজি পৰিকল্পনা কৰিব লাগিব, কাৰণ পৰিকল্পনা অবিহনে আপুনি এইবোৰ কাম আগবাঢ়িবলৈ নোৱাৰে। গতিকে আজি সেইবোৰ কামত যদি অলপ সময় দিয়ে তেনেহ'লে আপোনাৰ কামবোৰ সুসংগঠিতভাৱে হ'বলৈ সক্ষম হ'ব। কোনো অচিনাকি মানুহক চিন্তা নকৰাকৈ বিশ্বাস কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। গতিকে এনে কোনো মানুহৰ সংগ লাভ নকৰিব যাৰ ফলত আপোনাৰ নিজৰ ক্ষতি হয়। গতিকে মানুহজন কেনেকুৱা আগতীয়াকৈ আপুনি জানি ল'বলৈ যত্ন কৰিব। ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তিৰ সৈতে আজি আপোনাৰ কিছু চিন্তাজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে এই সমস্যাবোৰ আপোনালোকে শান্তিপূৰ্ণভাৱে কৰিলে আপোনালোকে নিশ্চয় তেওঁলোকৰ সৈতে সম্পৰ্ক ভাল কৰি ৰখাত সক্ষম হ'ব। গতিকে হুলস্থুল নকৰি শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰাটো আপোনাৰ বাবে বেছি ভাল হ'ব। অসাৰ বস্তুত আজি খৰচ বেছি হ'ব পাৰে। গতিকে ইয়াৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। গতিকে নিজৰ যিবোৰ লাগতিয়াল বস্তু বা যিবোৰ আপোনালোকৰ দৰকাৰী বস্তু সেইবোৰতে বেছিকৈ আপোনালোকে খৰচবোৰ কৰিবলৈ যত্ন কৰিব। অলাগতিয়াল বস্তুবোৰ একেবাৰে খৰচ নকৰিব। এই সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো নতুন কাম বা পৰিকল্পনা সফল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতিও দেখা যাব। গতিকে বৰ্তমান কামবোৰৰ ওপৰতো ভালদৰে মনোনিৱেশ কৰাৰ উপৰিও আপোনাৰ নতুন কামবোৰ যদি আগবঢ়াব বিচাৰিছে তেনেহ'লে সেইবোৰতো অলপ গুৰুত্ব প্ৰদান কৰাটো বৰ্তমান সময়ৰ বাবে ভাল হ'ব। আৰু এই সময়ত আপোনাৰ কৰ্মচাৰীসকলকো গুৰুত্ব দিয়াটো ভাল হ'ব, কাৰণ আপুনি দুয়োটা ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰিবলৈ হ'লে তেওঁলোকৰ পৰাও আপুনি সহায় ল'ব লাগিব। আৰু কঠোৰ পৰিশ্ৰম বেছি হ'লে আজি আপোনাৰ ফলাফলো ভাল পাব আৰু এনেকুৱা পৰিস্থিতি উদ্ভৱ হ'ব যে আপুনি দুয়োটা ক্ষেত্ৰতে খুব সুন্দৰভাৱে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি অতিৰিক্ত কামৰ বাবে উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে নিজে একো আগ নেবাঢ়িবা, নিজে একো ক্ষেত্ৰত হস্তক্ষেপ নকৰি উচ্চ বিষয়ৰ সহায়ত আপুনি পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনাৰ কামবোৰ ভাল হৈ থাকিব আৰু কোনো ধৰণৰ আপোনাৰ সন্মান হানি হোৱাও দেখা নাযাব। পৰিয়ালৰ সদস্যৰ ইজনে সিজনৰ প্ৰতি সহযোগিতাই ঘৰখনৰ শৃংখলাবদ্ধ কৰি ৰাখিব। সেইবাবে কোনো যদি সমস্যাৰ সৃষ্টি হয় তেনেহ'লে ঘৰৰ সদস্যসকলকে অগ্ৰাধিকাৰত ৰাখক, কাৰণ বাহিৰা মানুহৰ হস্তক্ষেপৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ নেতিবাচক হ'ব আৰু ঘৰৰ ইজনে সিজনৰ লগত সম্পৰ্কৰ অৱনতি ঘটিব আৰু আপোনালোকে কোনোদিনে ঘৰখন ভাল কৰি ৰাখিবলৈ সক্ষম নহ'ব। গতিকে যিকোনো পৰিস্থিতিৰে
মনত ৰাখিব যে বাহিৰা মানুহৰ যাতে হস্তক্ষেপ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখি চলিলে আপোনালোকৰ সম্পৰ্কৰ কোনোদিনে অৱনতি নঘটে। প্ৰেমৰ সংগীক স্বাধীনতা প্ৰদান কৰিলে আপোনালোকৰ সম্পৰ্ক আৰু অধিক উন্নতি দেখা পাব। পেশীৰ বিষৰ সমস্যা আজি আপোনাৰ কিছু অসুবিধাজনক হ'ব পাৰে। লগতে কিছু সময় আজি ব্যায়াম আৰু ধ্যান ধাৰণাত কটালে আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বাদামী আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান আপোনাৰ পক্ষত আছে। গতিকে আপুনি আজি যি কাম কৰিবলৈ সিদ্ধান্ত লয় সেইবোৰ কাম আপুনি সম্পূৰ্ণ নকৰাকৈ জিৰণি লোৱাটো উচিত নহ'ব। কিন্তু আপুনি আজি নিশ্চয় সকলো কাম সফলতাৰে কৰিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যতত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ইণ্টাৰনেটৰ পৰা বহু তথ্য লাভ কৰিব পাৰিব আৰু তেওঁলোকে ইয়াৰ পৰা বহুখিনি সহায়ো পাব আৰু তেওঁলোকে ভৱিষ্যত নিৰ্ধাৰণ কৰোঁতে আজি সফল হ'ব। ৰাজহুৱা স্থানত আজি কাকো বেয়াকৈ কথা নক'ব বা সমালোচনাও নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ ভাৱমূৰ্তি নষ্ট হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ মানহানি হোৱাৰো সম্ভাৱনা থাকিব। গতিকে আজি আপোনাৰ স্বভাৱত নমনীয়তা ৰাখিবলৈ যত্ন কৰিব আৰু কথা বতৰা পাতোঁতে কোনো ধৰণৰ ভুল শব্দৰ প্ৰয়োগ নকৰিব। কিছুমান অপ্ৰীতিকৰ বা বেয়া খবৰ পোৱাৰ পিছত আজি আপুনি চিন্তিত হৈ পৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি মন বিচলিত নকৰি আপুনি সুসংগঠিত হৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। ইয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব। আৰ্থিক বিষয়তো আজি আপুনি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ আজি আপোনাৰ আৰ্থিক দিশত লোকচান হ'লে আপোনাৰ নিজৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক সংকটেও দেখা দিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি পৰিস্থিতি ভাল হৈ থাকিব। গতিকে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত বেছি মানসিক চাপ ল'ব নালাগে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত গুৰুত্বপূৰ্ণ অৰ্ডাৰ লাভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ অংশীদাৰিত্ব ব্যৱসায়তো ভাল উন্নতি দেখিব আৰু ইয়াৰ দ্বাৰা ভৱিষ্যতৰ পৰিকল্পনাও কিছু পৰিমাণে আপুনি সাৱধান হ'ব লাগিব আৰু সেইমতে যদি আপুনি কৰ্মপদ্ধতি ৰাখে তেনেহ'লে আপোনালোকৰ ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। কৰ্মচাৰীসকলৰ সৈতে আপোনালোকে পৰিকল্পনা কৰি আগবাঢ়িলে আৰু অধিক বেছি ভাল প্ৰতিফলন দেখা পাব, কাৰণ তেওঁলোকৰ সৈতে যদি আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিব পাৰে তেনেহ'লে ব্যৱসায়িক ক্ষেত্ৰখনত আপোনালোকে সহায় সহযোগিতাও লাভ কৰিব। নিয়োজিত লোকসকলে তেওঁলোকৰ নিজৰ পচন্দৰ স্থানলৈ বদলি হোৱাৰ সম্ভাৱনা আছে। গতিকে তেওঁলোকে আজি উচ্চ বিষয়ৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি নিজৰ কামবোৰ সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব আৰু তেওঁলোকৰ সময় সাপেক্ষে যি বদলি হ'ব সেইবোৰত তেওঁলোকে যদি গুৰুত্ব দিয়ে তেনেহ'লে সেইবোৰতো তেওঁলোকৰ মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব। বিবাহিত সম্পৰ্ক মধুৰ হৈ থাকিব। স্বামী স্ত্ৰীয়ে ইজনে সিজনক সহযোগিতা আগবঢ়ালে কিছু গুৰুত্বপূৰ্ণ পৰিকল্পনা আজি কৰিব পাৰিব, যাৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ অনুশাসিত হ'ব আৰু সকলো সদস্যৰ মাজত আপোনালোকৰ সুখ বৃদ্ধি পোৱাও দেখা যাব। গতিকে ঘৰৰ পৰিৱেশ ভাল কৰি ৰখাত আপোনালোকে অৰিহণা যোগাওক। সকলো সদস্যৰ ক্ষেত্ৰত আপুনি সমানে সুবিধা আৰু তেওঁলোকৰ অসুবিধাৰ ক্ষেত্ৰত মনোযোগ দিয়ক। দেখিব যে আপোনাৰ পৰিয়াল ব্যৱস্থা সুসংগঠিত হৈ পৰিছে। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকৰ প্ৰেমৰ সংগীক কিবা উপহাৰ দিলে তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অৱনতি ঘটিব পাৰে, কাৰণ যিসকল লোকৰ ৰক্তচাপজনিত সমস্যা আছে তেওঁলোকৰ সম্পূৰ্ণ যত্ন লোৱাৰ ব্যৱস্থা কৰিব লাগিব আৰু এই সময়ত আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। ই আপোনালোকক সুস্থ কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি অধ্যয়ন, গৱেষণা, লিখা আদি কামৰ বাবে যিসকলে জড়িত হৈ আছে তেওঁলোকৰ আজি ভাল সময়। গতিকে আজি আপোনালোকে কিছু ভাল সুযোগ পোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকৰ যি কঠোৰ পৰিশ্ৰম সেইবোৰ চলাই যাবলৈ যত্ন কৰক। পাৰিবাৰিক বিষয়ত আপোনাৰ মতামতক বা পৰামৰ্শক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালত কিছু ভাল প্ৰতিফলনো দেখা পাব। গতিকে আপোনাৰ পৰিয়াল ব্যৱস্থাটো ভাল কৰি ৰাখিবলৈ আৰু সুসংগঠিতভাৱে ৰাখিবলৈ আপুনি যত্ন কৰিব লাগিব। যেতিয়া আপোনাৰ সন্তানে কিবা এটা লাভ কৰিব তেতিয়া আপুনি সুখী অনুভৱ কৰিব আৰু আপোনাৰ পৰিয়ালতো এক আনন্দৰ সৃষ্টি হ'ব। গতিকে তেওঁলোকৰ আত্মবিশ্বাস অক্ষুণ্ণ ৰাখিবলৈ তেওঁলোকৰ সমস্যা সমাধানত আপুনি গুৰুত্ব দিব লাগিব আৰু তেওঁলোকক ভাল কাৰ্যকলাপত জড়িত কৰিবলৈ আপুনি যত্ন কৰিব লাগিব। আজি আপুনি আৰ্তজনক সহায় কৰক। ইয়াৰ ফলত আপোনালোকৰ যিবোৰ মনৰ শান্তি আছে সেইবোৰ দেখা পোৱা যাব আৰু লগতে আপোনালোকে সুখেৰেও আজিৰ দিনটো কটাবলৈ সক্ষম হ'ব। অতীতৰ নেতিবাচক কথাবোৰে বৰ্তমানৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব, নহ'লে লোকচান বহন কৰিব লগাও হ'ব পাৰে। গতিকে বৰ্তমানৰ যি কাৰ্যকলাপ আছে সেইবোৰতে বেছিকৈ আপুনি গুৰুত্ব প্ৰদান কৰক।
পূৰ্বতে যিবোৰ ভুল কৰিছিলে সেইবোৰ একেবাৰে আওকাণ কৰি চলক। সেইবোৰৰ পৰা শিক্ষা লৈ বৰ্তমান সময়খিনি আপুনি ভাল কৰিবলৈ যত্ন কৰিব লাগিব। আবদ্ধ বা ঋণ লোৱা ধন উদ্ধাৰৰ বাবে বিশেষ প্ৰচেষ্টা আজি চলালে আপোনাৰ আৰ্থিক উন্নতিও দেখা যাব আৰু এই ক্ষেত্ৰত আপুনি বহু পৰিমাণে সফলো হোৱা দেখা যাব। নিজৰ কেৰিয়াৰক লৈ আজি কিছু বিভ্ৰান্ত হ'ব যুৱক যুৱতীসকলে, সেইবাবে মানসিক শান্তি আৰু নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। ব্যৱসায় সম্পৰ্কীয় বিষয়ত আজি মনোযোগ দিয়ক, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়ত ভাল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ মূল চিনাকিসকলক শক্তিশালী কৰক, অৰ্থাৎ যোগাযোগ যাৰ লগত আছিলে তাৰ লগত আপুনি ভাল সম্পৰ্ক বজাই ৰাখক, কাৰণ সেইবোৰৰ পৰা আজি আপোনালোকে চুক্তি পোৱাৰ সম্ভাৱনা অধিক। সম্পত্তিৰ ব্যৱসায়ত ভাল চুক্তি আহিব আৰু গতিকে সেইবাবে আপোনাৰ ব্যৱসায়ত উন্নতিও দেখিবলৈ সক্ষম হ'ব। কিন্তু চুক্তিবোৰ ৰূপায়ণ কৰোঁতে আপুনি কাগজ পত্ৰবোৰ ভালদৰে পঢ়ি লৈ তাৰপিছতহে স্বাক্ষৰ কৰিবলৈ যত্ন কৰিব, অন্যথা আপোনাৰ কোনো লোকচান হোৱাৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলে কাৰ্যালয়ৰ কামৰ বাবে ক'ৰবালৈ যাত্ৰা কৰিব লগা হ'ব পাৰে আৰু বৰ্তমান সময়ত আপোনাৰ কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব লাগিব আৰু যাত্ৰাৰ পথ আজি আপোনালোকৰ ভাল হ'ব আৰু কামত উন্নতিও দেখিব। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি ভাল হ'ব আৰু ঘৰৰ পৰিৱেশো অনুশাসিত আৰু ভাল কৰিবলৈ আপোনালোকে সক্ষম হ'ব। সেইবাবে আজি পাৰিবাৰিক সুখ শান্তিটো আপোনালোকে কিছু সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলক আপোনালোকে ভালদৰে যত্ন লওক, তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। এনে কৰিলে তেওঁলোকৰ সহায় আৰু আশীৰ্বাদ অটুট থাকিব। প্ৰেমিক প্ৰেমিকাই আজি ক'ৰবালৈ যোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পোৱা যাব। মূৰৰ বিষ বা পেটৰ সমস্যা আজি হ'ব পাৰে, গতিকে গেছ সৃষ্টিকাৰী খাদ্য খোৱাৰ পৰা বিৰত থাকিব। খাদ্যভ্যাস সুসংগঠিত কৰিব আৰু লগতে দৈনন্দিন কাম কাজবোৰ সুষম কৰি ৰাখক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপুনি ঘনিষ্ঠ আত্মীয়ৰ ঠাইত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত আৰু অধিক মধুৰতা দেখা পোৱা যাব আৰু আপুনি আজি মানসিকভাৱেও শান্তি লাভ কৰিব। আপোনাৰ শুদ্ধ কৰ্মশৈলীৰ বাবে আজি আপুনি সমাজত নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰিব পাৰিব আৰু সমাজতো আপোনাৰ কামবোৰৰ প্ৰশংসা কৰিব। গতিকে সমাজ সম্পৰ্কীয় কামবোৰ আজি কোনো কাৰণতে আওকাণ নকৰিব। যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো পৰিকল্পনা সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অভিজ্ঞ লোকৰ পৰা নিৰ্দেশনা লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ অনাগত দিনবোৰ ভাল হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক ধন ধাৰে দিব লাগে তেনেহ'লে নিশ্চিত হওক যে সেই ধন ঘূৰাই দিয়াৰ ব্যৱস্থা কৰি ল'ব, অন্যথা সেইবোৰ পাওঁতে আপোনাৰ কিছু জটিলতাৰ সন্মুখীনো হ'ব লগা হ'ব পাৰে। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ আজি চিন্তা বৃদ্ধি পাব, গতিকে তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক আৰু উচিত চিকিৎসা গ্ৰহণ কৰক। বেয়া স্বভাৱৰ মানুহৰ পৰা অৰ্থাৎ নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা আজি আঁতৰত থাকক, নহ'লে তেওঁলোকৰ সংগত থাকিলে আপোনাৰ বদনাম আহিব পাৰে আৰু লগতে আপোনাৰ কামবোৰতো নেতিবাচকতা দেখা পাব। সেইবাবে ভাল মানুহৰ সংগত থাকক, ইতিবাচক ব্যক্তিৰ লগত থাকক, ইয়াৰ ফলত আপোনাৰ কামতো এক উন্নতি দেখিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি বহু কাম হ'ব, কিন্তু আকাংক্ষিত ফলাফল নোপোৱাৰ বাবে মনটো অলপ চিন্তিত হৈ পৰিব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি অলপ সংযমতা আৰু শান্তি বজাই ৰাখক, পৰিস্থিতি আপুনি অনুকূল কৰিবলৈ যত্ন কৰক। সেইবাবে আপুনি আজি অলপ নিজকে সংযত কৰি ৰাখিবলৈ যত্ন কৰিব। কৰ্মচাৰীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ সৈতে ব্যৱসায়িক পৰিকল্পনা কৰিবলৈ যত্ন কৰক, ইয়ে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত উন্নতিয়ে দেখা দিব। ব্যৱসায়িক দলৰ সৈতে আপোনাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়ক। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনাৰ অতি সোনকালে তেওঁলোকৰ পৰাও কিছু ভাল অৰ্ডাৰ আদি পোৱাৰ সম্ভাৱনা থাকিব। পাৰিবাৰিক বিষয়ত আজি নিজৰ অৱদান বজাই ৰাখক, লগতে নিজৰ ব্যক্তিগত কামতো স্বাধীনতা দিয়াটো জৰুৰী হ'ব। ইয়াৰ ফলত পৰিয়ালৰ সকলো সদস্যই শান্তি অনুভৱ কৰিব আৰু লগতে আপোনাকো সন্মান প্ৰদৰ্শন কৰিব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত বেছি আপুনি নীতি নিৰ্দেশনা নিদিব বা তেওঁলোকক আপুনি কোনো ধৰণৰ নিয়ম জাপি নিদিব। তেওঁলোকৰ স্বাধীনতা মতে কাম কৰিব দিয়ক। কিবা যদি অসুবিধা হয় তেনেহ'লে আপুনি তেওঁলোকক বুজাবলৈ যত্ন কৰক, সমস্যাৰ সমাধান কৰাৰ চেষ্টা কৰক। ই আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল কৰি ৰাখিব। ইগ' ভাৱ নাৰাখিব, ইগ' ৰখাৰ ফলত আপোনালোকৰ সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। গতিকে পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ গুৰুত্বপূৰ্ণ অৱদান থাকিব, সেইমতে আপুনি চলিবলৈ আজি যত্ন কৰিব।
প্ৰেমৰ সম্পৰ্কৰ পৰা আজি অলপ দূৰত্ব বজাই ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনাৰ এই ক্ষেত্ৰত যদি মনোযোগ দিয়ে তেনেহ'লে আপোনাৰ বহু ব্যক্তিগত কামত ক্ষতি হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি নিজৰ কামতে মনোযোগ দিয়ক, পিছত আপুনি এই ক্ষেত্ৰত আগবাঢ়িলে আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব। নিজৰ দৈনন্দিন কাম কাজবোৰ সংঘটিত কৰি ৰাখক। অত্যাধিক মানসিক চাপে আজি আপোনাৰ কৰ্মক্ষমতা আৰু স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে, সেইবাবে দৈনন্দিন কাম কাজবোৰ সংঘটিত কৰি ৰাখিবলৈ যত্ন কৰিব। আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে ব্যায়াম আৰু যোগাসনৰ প্ৰতিও গুৰুত্ব দিব। ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিক দিশত সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ যোগাযোগৰ বৃত্ত বিস্তাৰিত হ'ব আৰু আপোনাৰ জনপ্ৰিয়তাও দেখা যাব। ইয়াৰ ফলত আপুনি প্ৰতিটো কামত অধ্যৱসায়ীৰ বাবে হেঁপাহ থাকিব আৰু লগতে সহায় সহযোগিতাও লাভ কৰিব। কিছু ৰাজনৈতিক ব্যক্তিৰ সৈতে আপোনাৰ আজি উপকাৰী বৈঠক অনুষ্ঠিত হ'ব আৰু ইয়াৰ ফলত আপুনি বহু ক্ষেত্ৰত তেওঁলোকৰ পৰা পৰামৰ্শ পাই পেলাই আপুনি আজি আনন্দিত হ'ব, কাৰণ আপোনাৰ কামবোৰ আজি সমাধান লাভ কৰিব আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল থকাৰ ফলত আপুনি ভাল প্ৰতিফলনো দেখা পাব। ঘৰতে আজি কোনো ধৰ্মীয় অনুষ্ঠান সম্পন্ন কৰাৰ পৰিকল্পনা হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ঘৰত আজি উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব। কাৰোবাৰ লগত তৰ্কৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে পাৰস্পৰিক সম্পৰ্কত এক নিৰ্দিষ্ট দূৰত্ব বজাই ৰখাটোৱে ভাল হ'ব। আৰু পৰিয়ালৰ সম্পৰ্কীয় কামত কিছু বাধা আহিব পাৰে, কিন্তু এই সময়ত আপোনাৰ কথা বতৰাবোৰ ভালদৰে ৰখাৰ যত্ন কৰিব আৰু কোনো কাৰণতে আপুনি বিচলিত হৈ নাযাব। স্বভাৱত শান্তি বজাই ৰাখিলে আপোনাৰ সন্মান অটুট থাকিব। ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমান সময়ত বহু কামত আপোনাৰ ব্যস্ততা থাকিব আৰু আপোনাৰ ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াৰ ফলত আপোনাৰ আজি ব্যৱসায়িক উন্নতিও দেখা পাব। অৱশ্যে ফোন কলৰ জৰিয়তেও আপোনাৰ কামবোৰ আহি থাকিব, অৰ্ডাৰ আদি পাই থাকিব। ইয়াৰ ফলত আপোনালোকৰ আয়ৰ ক্ষেত্ৰত উন্নতি দেখা পাব। বিপণন সম্পৰ্কীয় কামতো আজি আপুনি ভাল সফলতা লাভ কৰিব, গতিকে আপুনি এইবোৰ ক্ষেত্ৰতো অলপ গুৰুত্ব আৰোপ কৰাটো ভাল হ'ব। কিন্তু অবৈধ কামৰ পৰা আঁতৰি থাকিব, অন্যথা আপোনাৰ ওপৰত তদন্ত আদি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ মানহানিও হ'ব পাৰে। গতিকে এইবোৰৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব। নিয়োজিত লোকসকলৰ আজি তেওঁলোকৰ কাৰ্যালয়ত এক উন্নত পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত তেওঁলোকে কাম কৰাৰ পৰিৱেশো ভাল দেখা পাব। ঘৰৰ সম্প্ৰীতি আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব, যাৰ ফলত ঘৰলৈ আহি আপুনি আজি সুখী অনুভৱ কৰিব। আপোনাৰ ব্যস্ত ৰুটিনৰ পৰা কিছু সময় আপুনি পৰিয়ালত দিবলৈ যত্ন কৰক। ইয়াৰ ফলত পৰিয়াল ব্যৱস্থাটো আপোনালোকৰ ভাল হ'ব। সন্তানৰ পক্ষৰ পৰা আজি কিছু সুখবৰে আপোনালোকক আনন্দিত কৰিব আৰু ইয়াৰ ফলত আপোনালোকে গৌৰৱবোধো কৰিব। গতিকে আপোনালোকৰ সন্তানক আগুৱাই যাবলৈ তেওঁলোকক পৰ্যাপ্ত পৰিমাণে সহায় কৰক আৰু মনোবল বৃদ্ধি কৰিবলৈ যত্ন কৰক। ই আপোনালোকৰ অনাগত দিনবোৰত আৰু অধিক ভাল ফল দেখুৱাৰ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কতো আজি ঘনিষ্ঠতা বৃদ্ধি পাব আৰু আপোনালোকৰ আজি কোনো ধৰণৰ মানসিক চাপ প্ৰেমৰ সম্পৰ্কত দেখা পোৱা নাযাব। স্বাস্থ্য আজি ভালেই দেখা যায়। বতৰৰ পৰিৱৰ্তনৰ বাবে কিছু এলাহ আৰু অলসতা অনুভৱ কৰিব পাৰে, গতিকে যোগাসন ব্যায়াম আদিত নিয়মীয়াকৈ ৰাখক। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু লগতে আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি পোৱা দেখা যাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি দিনটো শান্তিৰে আৰম্ভ হ'ব। নিজৰ সামৰ্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ আজি সুযোগ পাব। ইয়াৰ ফলত আপুনি আজি দিনটো সুযোগবোৰ ভালদৰে ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব লাগিব। সামাজিক সম্পৰ্কৰ পৰিসৰো আজি সম্প্ৰসাৰিত হ'ব। ইয়াৰ ফলত আপোনালোকৰ সমাজত এক ভাল ছবিও প্ৰতিষ্ঠা হ'ব। আৰ্তজনক সহায় কৰিলে আজি আপুনি আধ্যাত্মিক শান্তি লাভ কৰিব আৰু আপুনি কোনো ধৰণৰ মানসিক চাপ নোহোৱাকৈ নিজৰ কামতো মনোনিৱেশ কৰিব পাৰিব। গতিকে দুখীয়াসকলক সহায় কৰিবলৈ যত্ন কৰক আৰু যদি কাৰোবাক সহায় লাগে তেনেহ'লে তেওঁলোককো সহায় কৰিবলৈ যত্ন কৰক, কিন্তু আপোনাৰ সামৰ্থ্যৰ বাহিৰত সহায় কৰিবলৈ নাযাব, নহ'লে আপোনাৰ নিজৰে অসুবিধাৰ সৃষ্টি হ'ব পাৰে। কিছুমান বেয়া স্বভাৱৰ মানুহে আজি আপোনাৰ সমালোচনা বা নিন্দা কৰিব পাৰে, কিন্তু চিন্তা নকৰিব, আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে তেওঁলোকে। নিজৰ আপুনি ব্যক্তিত্ব বজাই ৰাখক আৰু এইবোৰ যিবোৰ আপোনালোকৰ উৰা বাতৰি বা তেওঁলোকৰ যিবোৰ নেতিবাচক কথা সেইবোৰক আওকাণ কৰি চলক আৰু তেওঁলোকৰ পৰা সংগ লাভ নকৰিব। তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখিলে আপোনাৰ কোনো ধৰণৰ আজি ক্ষতি নহয়। নিজৰ কামত ব্যস্ত থাকিলে আজি আপুনি উন্নতি দেখা পাব। লগতে যিকোনো ঠাইত ঋণ দিয়া ধন পৰিশোধ কৰাটো আজি নিশ্চিত কৰিব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক দিশত উন্নতি
দেখা পাব। ব্যৱসায়িক কাম-কাজত কিছু পৰিৱৰ্তন আহিব। আপুনি আপোনাৰ ভাল অভ্যাসেৰে নেতিবাচক পৰিস্থিতিবোৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'ব, কিন্তু আপোনাৰ পৰিকল্পনা আৰু কামৰ পদ্ধতি কাৰো আগত প্ৰকাশ নকৰিব। নহ'লে আপোনাৰ এই সুবিধা আন কোনোবাই ল'ব পাৰে। যিসকল লোকে কৰ্মৰত আছে বা কৰ্মৰত অৱস্থাত আছে তেওঁলোকৰ নিজৰ কামবোৰ অতি সাৱধানে কৰা উচিত, কাৰণ তেওঁলোকৰ কিছু ভুলৰ বাবে তেওঁলোকে উচ্চ বিষয়ৰ পৰাও কিছু কটু কথা শুনিব লগা হ'ব পাৰে। গতিকে সাৱধানে কাম-কাজবোৰ কৰিবলৈ যত্ন কৰিব। আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত সমৰ্পণৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুখদায়ক আৰু অনুশাসিত হৈ থাকিব, আৰু লগতে আপোনাৰ পৰিয়ালতো এক নতুন খবৰে আপোনালোকক আনন্দিত কৰিব। গতিকে আজিৰ দিনটো আপোনালোকে পৰিয়ালত ভালদৰে কটাবলৈ সক্ষম হ'ব। কোনো সদস্যৰ যদি কিবা অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে সকলো সদস্যই মিলি আপোনালোকে আলোচনাৰ মাধ্যমেৰে এইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভালদৰে গুৰুত্ব দিলে আপুনি পৰিয়ালত শান্তি লাভ কৰিব। অন্যথা পৰিয়ালত যদি নেতিবাচক পৰিৱেশৰ সৃষ্টি হয় তেনেহ'লে আপোনাৰ অশান্তিৰ সৃষ্টি হ'ব পাৰে। প্ৰেমিক-প্ৰেমিকাৰ মাজত আজি দূৰত্বৰ সৃষ্টি হ'ব, আৰু ইয়াৰ কাৰণ হ'ব আপোনালোকৰ ইগ'। গতিকে ইগ' নিয়ন্ত্ৰণ কৰি আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ ভুল বুজাবুজিৰো সৃষ্টি নহয়। স্বাস্থ্যৰ প্ৰতি আজি সাৱধান হোৱাটো জৰুৰী হ'ব। অলপ অসাৱধানতাই আপোনালোকৰ বাবে বিপদৰ সৃষ্টি কৰিব পাৰে। সেইবাবে স্বাস্থ্যৰ ক্ষেত্ৰত কিবা অৱনতি দেখিলে আপোনালোকে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থকাত সক্ষম হ'ব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে আজি প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি সংবাদ মাধ্যম, বিপণন, অনলাইন আদি কামত মনোনিৱেশ কৰক। এই সময়ত আপোনাৰ বাবে উপকাৰী পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে এইবোৰ কামত যদি আপুনি আজি গুৰুত্ব আৰোপ কৰে তেনেহ'লে আপোনাৰ বাবে উন্নতিৰ সুযোগ আছে। যিকোনো কাম আৰু কষ্টৰ সম্পূৰ্ণ ফলাফল পাবলৈ আজি আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, আৰু আপোনালোকৰ আজি গুৰুত্বপূৰ্ণ তথ্য পোৱাৰ সম্ভাৱনাও আছে। গতিকে এইবোৰ যদি আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত ৰূপায়ণ কৰে তেনেহ'লে আপুনি ভাল উন্নতি কৰাটো সক্ষম হ'ব। বৰ্তমান সময়খিনি আপুনি সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। এলাহ নকৰিব। আপোনাৰ কামত আপুনি ভালদৰে মনোযোগ দিয়ক, তেতিয়া আপুনি অধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ পৰিকল্পনা সম্পন্ন কৰিবলৈ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ যত্ন কৰক। কেতিয়াবা অত্যাধিক আত্মবিশ্বাসে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে উন্নতি দেখাৰ লগে লগে আপুনি আত্মবিশ্বাসী হৈ নাযাব। আপুনি এইবোৰ নিয়ন্ত্ৰণ কৰি চলিবলৈ যত্ন কৰিব। যি হৈ আছে ভালৰ কাৰণে হৈ আছে, তাতে আপুনি কোনো ধৰণৰ আত্মবিশ্বাসী দেখুৱাৰ প্ৰয়োজনীয়তা নাই। ইতিবাচকতা বজাই ৰাখক, আপুনি সুন্দৰভাৱে চলিবলৈ সক্ষম হ'ব। সন্তানক আজি উপযুক্ত পথ প্ৰদৰ্শন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ তেওঁলোকৰ যদি কিবা কাৰ্যকলাপত তেওঁলোকে সমস্যাৰ সৃষ্টি হৈছে তেনেহ'লে তেওঁলোকক আপুনি সমাধান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু ভৱিষ্যতে তেওঁলোকে আগুৱাই যাবলৈ সফল হ'ব। ব্যৱসায়ত আজি ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে, লগতে নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰাৰো সুযোগ পাব। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত মনোযোগ দিবলৈ যত্ন কৰিব, আৰু লগতে আপোনাৰ ব্যৱসায়িক উন্নতিও আজি দেখা পাব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কাম-কাজবোৰ অধিক গুৰুত্ব দিব লাগিব, কাৰণ কোনো ধৰণৰ কাগজ পত্ৰত ভুল হোৱাৰ সম্ভাৱনা থাকিব। ইয়াৰ ফলত আপোনালোকৰ নিজৰে ক্ষতি হ'ব পাৰে। গতিকে কামবোৰ কৰোঁতে অলপ সুসংগঠিত হৈ থাকিব। আপোনাৰ পত্নীৰ আত্মবিশ্বাস আৰু সমৰ্থনে আপোনাৰ মনোবল উচ্চ কৰি ৰাখিব, আৰু আপুনি কিবা যদি অসুবিধাৰো সৃষ্টি হয় তেনেহ'লে তেওঁলোকৰ সহায়ে আপোনাৰ মনোবল বৃদ্ধি কৰিব আৰু কামবোৰতো আপুনি সফলতা লাভ কৰিব। পাৰস্পৰিক সম্পৰ্ক আৰু ঘনিষ্ঠতা আপোনালোকৰ পৰিয়ালত আজি দেখা যাব, আৰু ইয়ে আপোনালোকক মানসিকভাৱে সকাহ অনুভৱ কৰাব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰিবলৈ যত্ন কৰক। তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক। তেওঁলোকৰ বৰ্তমান সময়ত কিহৰ প্ৰয়োজন সেই বিষয়ে আপুনি ভালদৰে বুজি লৈ তেওঁলোকক সেই প্ৰকাৰে কামবোৰ কৰিবলৈ যত্ন কৰক, আৰু তেওঁলোকক ভালদৰে ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব। কোনো কাৰণতে যাতে তেওঁলোকৰ সন্মান হানি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। আৰু ইয়াৰ উপৰিও মনোৰঞ্জনৰ কাৰ্যসূচী আজি অনুষ্ঠিত কৰি আপোনালোকে ঘৰতে আনন্দ লাভ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ দূৰত্ব বৃদ্ধি পোৱাৰ ফলত কিছু মানসিক চাপ বৃদ্ধি পাব পাৰে। গতিকে সময় থাকোঁতে আপোনালোকে সমস্যাবোৰৰ সমাধান কৰি ল'লে সম্পৰ্কত পুনৰ মধুৰতা দেখা পাব। পদ্ধতিগত ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, অন্যথা দুৰ্বলতা আৰু ভাগৰ অনুভৱ কৰিব পাৰে, যাৰ ফলত আপোনাৰ এই প্ৰভাৱ কৰ্মক্ষেত্ৰতো পৰিব।
গতিকে স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি অলপ সাৱধান হ'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি এক সুখৰ দিন হ'ব আপোনাৰ বাবে আৰু আপোনাৰ ওচৰত কোনোবা এজনৰ সহায় কৰিলে আপুনি আজি সুখী অনুভৱ কৰিব। গতিকে কোনোবাই যদি সহায়ৰ বাবে আহে তেওঁলোকক আপুনি আওকাণ নকৰিব, তেওঁলোকক পৰ্যাপ্ত পৰিমাণে আপুনি সহায় কৰিবলৈ যত্ন কৰিব। ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব। বৰ্তমান সময়ত তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত যদি কিবা অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে শিক্ষকৰ পৰা সহায় লোৱাটো ভাল হ'ব। সম্পত্তি কিনাৰ সম্ভাৱনা আজি আছে। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক ভাল প্ৰতিফলনো দেখা যাব আৰু সকলো সদস্যই সুখী অনুভৱ কৰিব। আজি কিছু অৱহেলাৰ বাবে আপোনাৰ জ্যেষ্ঠ লোকৰ খঙৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে। গতিকে এলাহ নকৰি আপোনাৰ কামবোৰ চলাই যাবলৈ যত্ন কৰিব আৰু নিজৰ দক্ষতা বিকাশ কৰিবলৈ। ইয়াৰ ফলত আপুনি আজি কামবোৰ কৰোঁতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপক আজি আওকাণ নকৰিব। তেওঁলোকৰ কাৰ্যকলাপ আপোনাৰ বাবে ক্ষতি হ'ব পাৰে। গতিকে আপুনি এইবোৰত গুৰুত্ব দিব যাতে আপোনাৰ কোনো ধৰণৰ ক্ষতি নহয়। আৰু আজি কোনো ধৰণৰ লেনদেন বা ঋণ লোৱাৰ কাম নকৰিব, নহ'লে আপুনি আজি আৰ্থিক দিশত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে ঋণ গ্ৰহণ কৰাৰ পূৰ্বে আৰু এবাৰ আপোনালোকে বিবেচনা কৰি ল'ব। ব্যৱসায়ত বৰ্তমান আপোনাৰ ইচ্ছা অনুসৰি কাম নহ'ব, কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ধৈৰ্য আৰু সংযমতা বজাই ৰখাটো আপোনাৰ বাবে উপযুক্ত হ'ব। অনুকূল সময়ৰ বাবে আপুনি অপেক্ষা কৰক। আপোনাৰ ব্যক্তিগত যিবোৰ কাম আছে সেইবোৰ বাদ দি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত গুৰুত্ব দিয়ক আৰু কৰ্মচাৰীসকলকো সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত অনুকূল সময়ো আহিব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে হয়তো আজি কিছু ভাল খবৰ পাব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে আনন্দ লাভ কৰিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি পৰিৱেশৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে ভাল পৰিৱেশ বজাই ৰাখিবলৈ আপোনালোকে যত্ন কৰিব লাগিব। আপোনাৰ জীৱনসংগীৰ লগত আজি কিছু পাৰ্থক্য আহিব পাৰে, যিয়ে আপোনালোকৰ স্বাস্থ্যটো প্ৰভাৱ পেলাব। গতিকে আপোনাৰ স্বভাৱত কোমলতা বজাই ৰাখক আৰু পৰিয়ালৰ সৈতে একেলগে চলিবলৈ যত্ন কৰক। পৰিয়ালৰ সহায় ল'লে আপোনালোকৰ সম্পৰ্কত যি অৱনতি ঘটিছে সেইবোৰ নাইকিয়া হ'ব আৰু সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। আৰু ইয়াৰ ফলত আপোনালোকে পৰিয়ালত আজি আপোনালোকে সময় কটাই কিছু আনন্দ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকৰ সম্পৰ্কত মধুৰতা দেখিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে শান্তি লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ গাঁঠিৰ বিষৰ দৰে সমস্যা অনুভৱ কৰিব। গতিকে নিশ্চয়কৈ ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰাটো এই ক্ষেত্ৰত ভাল হ'ব। আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে আপোনালোকে কিছু সময় হ'লেও নিসংগতাত কটাবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ প্ৰভাৱশালী আৰু সন্মানীয় লোকক লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনাৰ আজি বিশেষ পদবীও লাভ কৰিব পাৰিব। আপুনি পূৰ্বতে পোৱা কিছুমান বাধাৰ আজি আপুনি সেইবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ ব্যক্তিগত কামবোৰতো আজি গতি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ জীৱন ধাৰণৰ মানদণ্ড আৰু অধিক উন্নত কৰাৰ বাবে পৰিয়ালৰ সদস্যৰ সৈতে পৰিকল্পনা কৰক। ইয়াৰ ফলত আপোনাৰ স্বভাৱত কিছু পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব আৰু ইতিবাচক হৈ চলিবলৈ সক্ষম হ'ব। ৰিয়েল ষ্টেটৰ সন্দৰ্ভত চলি থকা কিছুমান বাধা আজি আপোনালোকে গুৰুত্ব সহকাৰে বুজি লওক আৰু সমস্যাবোৰ শান্তিপূৰ্ণভাৱে কৰিবলৈ যত্ন কৰক। কাৰণ খৰখেদা কৰিলে আপোনালোকৰ ভুল সিদ্ধান্ত হ'ব পাৰে। আজি আপোনাৰ কোনো ঠাই সলনি কৰাৰ বাবে সময় ভাল নহয়। গতিকে যিকোনো সাল সলনি কৰাটো আপোনাৰ বাবে আজি ভাল নহ'ব। গতিকে উচিত সময়ৰ বাবে অপেক্ষা কৰক। ব্যৱসায়ত আজি কিছু উত্থান পতন হ'ব পাৰে, কিন্তু বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ধৈৰ্য ধৰি ৰাখিবলৈ যত্ন কৰিব। কাৰখানা বা উদ্যোগ সম্পৰ্কীয় ব্যৱসায়ত কোনো ধৰণৰ নতুন কাম আৰম্ভ কৰাটো ভাল সময় নহয়। গতিকে আপোনালোকে কিছু ধৈৰ্য ধৰাটো এই ক্ষেত্ৰত ভাল হ'ব। নিয়োজিত লোকসকলৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ আজি লাভ কৰিলে তেওঁলোকৰ আজি কিছু আনন্দৰো সৃষ্টি হ'ব আৰু আপোনালোকৰ অফিচতো ভাল পৰিৱেশৰ সৃষ্টি হ'ব। ই আপোনালোকক মানসিকভাৱে সকাহ অনুভৱো কৰাব। বিবাহিত জীৱন সুখদায়ক আৰু সুখী হ'ব আৰু ইয়াৰ ফলত আপোনালোকে ঘৰৰ পৰিৱেশো ভাল কৰি ৰখাত আপোনালোকে ভালদৰে পৰিচালনা কৰাটো সক্ষম হ'ব। আৰু পৰিয়ালৰ সকলো সদস্যৰ সৈতে একেলগে আপোনালোকে ক'ৰবালৈ ভ্ৰমণলৈ গ'লে
সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব আৰু পৰিয়ালৰ মাজত যি সম্পৰ্ক সেইবোৰ আৰু অধিক মজবুত হ'ব। গতিকে পৰিয়ালৰ সৈতে আপুনি গুৰুত্ব সহকাৰে ল'বলৈ যত্ন কৰক। সকলো ক্ষেত্ৰতে পৰিয়ালক অগ্ৰাধিকাৰ দিয়ক আৰু যত্ন কৰিব যাতে কোনো ক্ষেত্ৰতে বাহিৰা মানুহৰ যাতে হস্তক্ষেপ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয়। প্ৰেমৰ বিষয়ত আজি আপোনালোকৰ অলপ সতৰ্ক হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কিছু নেতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে এই ক্ষেত্ৰত নিজকে সুসংগঠিত কৰি ৰাখিব লাগিব আৰু লগতে প্ৰেমৰ সংগীক আপোনালোকে বিশ্বাস কৰাটো গুৰুত্বপূৰ্ণ হ'ব। মানসিক আৰু শাৰীৰিক চাপৰ পৰা আপুনি সকাহ পাবলৈ হ'লে ধৰ্মীয় কাম কাজত কিছু সময় কটাওক আৰু লগতে নিসংগতাত কিছু সময় কটাওক। এনে কৰিলে আপোনালোকে মানসিক শান্তি লাভ কৰাৰ উপৰিও আপোনালোকৰ যিবোৰ মনত প্ৰশ্ন উদয় হৈছে সেইবোৰৰো উত্তৰ পাবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি ঘৰ বা ব্যৱসায়ৰ পৰিৱৰ্তনৰ বাবে কিছু পৰিকল্পনা কৰিলে আজি ভাল ফল পাব আৰু এনে কৰাটো আপোনালোকৰ বাবে লাভজনকো হ'ব। গতিকে ঘৰৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে ভাল সিদ্ধান্ত গ্ৰহণ কৰি আগবাঢ়ি যাওক। দুইটা ক্ষেত্ৰতে সফল হ'বলৈ আপোনালোকে সক্ষম হ'ব। আপোনাৰ পৰিকল্পিত কাম আৰু ইতিবাচক চিন্তাই আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে এক নতুন দিশ প্ৰদান কৰিব আৰু ইয়ে আপোনালোকক মানসিকভাৱে সকাহো অনুভৱ কৰাব। নিজৰ সফলতা দেখুৱাব নালাগে। আপোনাৰ বিশেষ পৰিকল্পনাবোৰ গোপনে ৰখাটোৱে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ কোনোবাই ঈৰ্ষাৰ ফলত আপোনাৰ ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে। গতিকে আজি এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব। আজি আপোনাৰ অসাৱধানতাৰ বাবে টকা অপচয় হ'ব পাৰে। গতিকে আপুনি বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব আৰু কোনো ক্ষেত্ৰতে অসাৱধানতা গ্ৰহণ নকৰিব। আৰু আজি অচিনাকি ব্যক্তিক আপোনালোকে বিশ্বাস নকৰিব, কাৰণ আপোনালোকৰ কিছু ইয়াৰ ফলত ক্ষতি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত কিছু উত্থান পতন দেখা যাব। ব্যৱসায়িক ব্যৱস্থাটো বজাই ৰখাত আপোনালোকৰ কিছু অসুবিধাৰো হ'ব পাৰে। গতিকে আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে আপুনি এই ক্ষেত্ৰত আলোচনা কৰক। তেওঁলোকৰ যি পৰামৰ্শ হ'ব সেইবোৰো অগ্ৰাধিকাৰ দিবলৈ চেষ্টা কৰক আৰু লগতে অভিজ্ঞ লোকৰ লগতো কিছু আলোচনা কৰক। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু উন্নতি দেখা পাব। আপোনাৰ ব্যৱসায়িক যিবোৰ ফাইল আৰু নথিপত্ৰ আছে সেইবোৰ সংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক, অন্যথা সেইবোৰ হেৰুৱালে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে কিছু অসুবিধাৰো সৃষ্টি হ'ব পাৰে। নিয়োজিত লোকসকলে অতি সোনকালে লাভ কৰিব নিজৰ আকাংক্ষিত প্ৰকল্প আৰু এই প্ৰকল্পবোৰ লাভ কৰি আপুনি নিজকে ভাগ্যৱান বুলিও অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ উন্নতিও দেখা পাব। স্বামী স্ত্ৰীৰ পাৰস্পৰিক সম্পৰ্কৰ বাবে ঘৰৰ পৰিৱেশ অধিক সুখদায়ক হৈ পৰিব আৰু আপোনালোকে ঘৰৰ পৰিৱেশ আজি ভালকৈ ৰাখিবলৈ হ'লে ঘৰতে কিছু অনুষ্ঠানৰ আয়োজন কৰাটো ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ সকলো সদস্যৰ মাজত ঘনিষ্ঠতাও বৃদ্ধি পাব আৰু লগতে ইজনে সিজনক বিশ্বাসো বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কৰ পৰা আজি অলপ আঁতৰত থাকক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ সম্পৰ্কটো কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি এই ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলাটো ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। বিশেষকৈ আপোনাৰ বিষৰ সমস্যাই আপোনাক আজি অশান্তি দিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে অতি সোনকালে চিকিৎসাৰ ব্যৱস্থা কৰক আৰু লগতে যোগাসন আৰু ব্যায়ামো কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব আৰু খাদ্যাভ্যাসৰ প্ৰতিও আপুনি গুৰুত্ব দিব। বৰ্তমান সময়ত আপোনাৰ খাদ্য সুসংগঠিত কৰি ৰাখিলে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি বিশ্বাসে আপোনাৰ নেতিবাচক পৰিস্থিতিকো আপোনাৰ ধনাত্মক শক্তি প্ৰদান কৰিব। গতিকে কোনো ক্ষেত্ৰত যদি প্ৰতিকূল পৰিৱেশৰ সৃষ্টি হয় আপুনি আতংকিত হৈ নপৰিব, সেইবোৰ মোকাবিলা কৰিবলৈ যত্ন কৰিব, কাৰণ আপোনাৰ আজি ইতিবাচক শক্তিয়ে আপোনাক সহায় কৰিব। আপোনাৰ কৰ্ম আৰু কঠোৰ পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰাখি চলক, আপুনি নিশ্চিতভাৱে আজি সফলতা লাভ কৰিব। গতিকে কোনো কথাতে আপুনি বিচলিত নহ'ব। আপোনাৰ যি কৰ্মক্ষমতা আছে সেইবোৰ তাৰ ওপৰতে বিশ্বাস ৰাখি চলক আৰু কোনো ক্ষেত্ৰতে আপুনি মানসিকভাৱে ভাঙি নপৰিব। বিত্তৰ লগত জড়িত যিকোনো কাম আজি পিছুৱাই দিয়াটোৱে ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ বিত্তৰ লেনদেনৰ ক্ষেত্ৰত কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে আৰু আজি কাৰো লগত তৰ্কত লিপ্ত নহ'ব, নহ'লে পুৰণি বিবাদবোৰ পুনৰ উত্থাপন হ'ব পাৰে। গতিকে যিমান পাৰে সুসংগঠিত হৈ থাকিবলৈ চেষ্টা কৰিব
আৰু কোনো ধৰণৰ বাদ বিবাদত জড়িত নহ'ব। ইয়াৰ ফলত আপোনাৰ সন্মান হানি হোৱাৰ পৰিলক্ষিত হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিব লাগিব, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ পঢ়া শুনা যদি আওকাণ কৰি চলে তেনেহ'লে পৰীক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ কিছু বাধা আহিব পাৰে। সম্পত্তিৰ লগত জড়িত আজি ভাল চুক্তি থাকিব আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত, আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতিও দেখা পাব। কিন্তু বেছি লাভৰ আজি আশা নকৰিব। বৰ্তমান সময়ত আপোনালোকে অলপ কম আশা কৰাটো ভাল হ'ব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ কাম কৰ্মচাৰীৰ সহায়ত সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব, আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকেও আপোনালোকক সহযোগিতা আগবঢ়াব। নিয়োজিত লোকসকলৰ কৰ্মক্ষেত্ৰত আজি বেছি কাম কৰাৰ ফলত তেওঁলোকে ভাগৰুৱা অনুভৱ কৰিব। গতিকে সহকৰ্মীৰ পৰা এই ক্ষেত্ৰত যদি সহায় লয় তেনেহ'লে তেওঁলোকে কিছু সকাহ পোৱা দেখা যাব। বিবাহিত জীৱনত সকলোৱে ইজনে সিজনৰ লগত মিলা প্ৰীতিৰে থাকিবলৈ যত্ন কৰিব লাগিব। বিশেষকৈ পৰিয়ালত যদি আপোনালোকৰ যৌথ পৰিয়াল, তেনেহ'লে সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখি আগবাঢ়ি যাব আৰু ত্যাগ কৰিব লাগিব। ত্যাগ নকৰিলে আপোনালোকে পাৰিবাৰিক সুখ শান্তি লাভ নকৰে। গতিকে এই কথা মনত ৰাখি চলিব, যাতে আপোনালোকে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কথাই বেছিকৈ চিন্তা নকৰে। সকলোৰে চিন্তা কৰিলে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব, আৰু তেওঁলোকে আপোনালোকক পৰ্যাপ্ত পৰিমাণে সহায় সহযোগিতা আগবঢ়াব। আৰু বয়োজ্যেষ্ঠসকলৰ লগত আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। তেওঁলোকক কোনো ধৰণৰ সন্মান হানি নকৰিব, গুৰুত্ব দিব তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো। দেখিব যে আপোনালোকৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাইছে, আৰু পৰিয়াল আৰু পাৰস্পৰিক সম্পৰ্কতো মধুৰতা বৃদ্ধি পোৱা দেখা যাব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি ক'ৰবালৈ যদি যোৱাৰ পৰিকল্পনা কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব, আৰু লগতে আপোনালোকৰ মাজত বিশ্বাসো বৃদ্ধি পাব। স্বাস্থ্য আজি ভালেই দেখা যায়। গেছ আৰু এচিডিটিৰ সমস্যাই আপোনাক আজি আমনি কৰিব পাৰে। গতিকে গধুৰ খাদ্য বেছিকৈ সেৱন নকৰিব। লঘু খাদ্য সেৱন কৰাৰ ফলত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱনতি নঘটে। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আপোনালোকে সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ, আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি সময় ইতিবাচক হৈ আছে। গতিকে পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটালে আপুনি সতেজ অনুভৱ কৰিব, আৰু আপোনাৰ ভাল লগা কাৰ্যকলাপত কিছু সময় কটাবলৈ যত্ন কৰক। ইয়ে আপোনালোকৰ কৰ্মক্ষমতা বৃদ্ধি কৰিব আৰু মানসিক শান্তিও প্ৰদান কৰিব। আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমে আজি আপোনাৰ কামত সফলতা আনিব। গতিকে আপোনাৰ সামৰ্থ্যৰ শলাগ ল'ব সকলোৱে। গতিকে আপুনি নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি চলক। আপুনি দেখিব প্ৰতিটো কাম আপুনি ভালদৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছে। কোনো কাৰণ নোহোৱাকৈ আজি মনত কিছু দুখ অনুভৱ আহিব, কিন্তু নিজৰ মন সুসংগঠিত আৰু নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ দুখে আপোনালোকক প্ৰভাৱ নেপেলায়। নিজৰ খং আৰু খৰখেদা নিয়ন্ত্ৰণ কৰি চলক, কাৰণ বৰ্তমান সময়ত আপোনাৰ খৰখেদাৰ ফলত নিজৰ কামেই বা ব্যক্তিগত কামতে কিছু বাধা আহিব পাৰে। কোনো আত্মীয় বা ওচৰ চুবুৰীয়াৰ লগত তৰ্কৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে এই ক্ষেত্ৰত নিজকে সুসংগঠিত কৰি ৰাখিব, কাৰণ তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ ফলত আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে, আৰু সমাজতো আপোনাৰ সন্মান হানি হোৱা দেখা যাব। গতিকে বৰ্তমান সময়ত আপুনি শান্ত হৈ থকাটোৱে বেছি ভাল। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কৃতিত্বৰ সময় আহি পৰিছে। গতিকে এই সময়ত আপুনি কষ্টৰ নিজৰ শক্তিক মনত ৰাখি চলক আৰু বিশ্বাস ৰাখক। দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অতি সোনকালে উন্নতিও দেখা পাব। আৰু মনত ৰাখিব যে আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে আপোনাৰ আজি কাজিয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। গতিকে তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখিব, নহ'লে আপোনাৰ বজাৰত আপোনাৰ সন্মান হানি হোৱাও দেখা যাব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামৰ ক্ষেত্ৰত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে এই ক্ষেত্ৰত খং নিয়ন্ত্ৰণ কৰি চলিব লাগিব, আৰু সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলিব লাগিব। এনে কৰিলে আপোনালোকৰ কামবোৰ ভাল কৰি ৰাখিবলৈ সক্ষম হ'ব, আৰু আপুনি সফলো হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে আজি বজাৰ আদি কৰিলে আপোনালোকৰ দিনটো আজি ভালদৰে কটাব পাৰিব, আৰু লগতে আপোনালোকৰ পৰিয়ালতো এক আনন্দৰ সৃষ্টি হ'ব। পৰিয়ালৰ সকলোৱে সদস্যই মিলি আজি পৰিয়ালত কিছু ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিলে আপোনালোকৰ পৰিয়ালত সুখ শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। আৰু আজি সন্তানৰ পক্ষৰ পৰা কিছু ভাল খবৰে আপোনালোকক আনন্দিত কৰিব। গতিকে তেওঁলোকক আত্মবিশ্বাস বৃদ্ধি কৰাৰ যত্ন কৰক। ইয়ে আপোনালোকক আৰু অধিক ভাল ফল দেখুৱাব। গতিকে
পৰিয়ালৰ প্ৰতিজন সদস্যই আপোনালোকে গুৰুত্ব দিব লাগিব কেনেদৰে পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকে আৰু ইতিবাচক হৈ থাকে। পৰিয়ালত যদি কিবা অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকে নিজেই সেইবোৰ সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। কোনো কাৰণতে যাতে বাহিৰা মানুহৰ হস্তক্ষেপ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব, অন্যথা আপোনাৰ পৰিয়ালত নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি অধিক মধুৰতা দেখা যাব আৰু ইয়াৰ ফলত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত আৰু অধিক আপোনালোকে আগুৱাই যাবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ মাজত থকা পাৰস্পৰিক সম্বন্ধৰ ফলত বা সম্প্ৰীতিৰ ফলত আপোনালোকে কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি হ'বলৈ নিদিয়ে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, বিশেষকৈ আপোনালোকৰ খাদ্যাভ্যাসৰ ফলত আপোনালোকৰ পেটৰ লগত জড়িত কিছু সমস্যাই দেখা দিব পাৰে। গতিকে খাদ্যাভ্যাসৰ প্ৰতি অতি সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তা থাকিব আৰু এনে কৰিলে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু আপোনালোকৰ কৰ্মক্ষেত্ৰতো কোনো ধৰণৰ বাধা নোহোৱাকৈ আপোনালোকে কামবোৰ কৰি যাবলৈ সক্ষম হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাৰ উপৰিও দৈনন্দিন আপোনালোকে ব্যায়াম আৰু যোগাসনৰ প্ৰতি মনোযোগ দিব। এনে কৰিলে আপোনালোকে শাৰীৰিক আৰু মানসিক দিশত সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।